আমি সময়লৈকে বাট চাম আৰু আমি এতিয়াও আহ্বান জনাইছোঁ অখিল গগৈক আমি এতিয়াও আহ্বান জনাইছোঁ তেওঁ সঁচাকৈয়ে যদি বিজেপিক তেওঁ প্ৰতিৰোধ কৰিব খুজিছে তেতিয়াহ'লে তেওঁ আমি ভাবিছোঁ যে তেওঁ এই এনেধৰণৰ কথাবিলাকৰ পৰা তেওঁ আঁতৰি আহক আৰু আঁতৰি আহি আমাৰ সঁচা অৰ্থত আমি সকলোৱে বাকী আনবিলাক বিৰোধী দলে আমি যেনেকৈ আমি বিৰোধী ঐক্যটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ অখিল গগৈ তেনেকেই চেষ্টা কৰিব মোৰ দৃঢ় বিশ্বাস আমি সময়লৈকে বাট চাম আৰু আমি এতিয়াও আহ্বান জনাইছোঁ অখিল গগৈক আমি এতিয়াও আহ্বান জনাইছোঁ তেওঁ সঁচাকৈয়ে যদি বিজেপিক তেওঁ প্ৰতিৰোধ কৰিব খুজিছে তেতিয়াহ'লে তেওঁ আমি ভাবিছোঁ যে তেওঁ এই এনেধৰণৰ কথাবিলাকৰ পৰা তেওঁ আঁতৰি আহক আৰু আঁতৰি আহি আমাৰ সঁচা অৰ্থত আমি সকলোৱে বাকী আনবিলাক বিৰোধী দলে আমি যেনেকৈ আমি বিৰোধী ঐক্যটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ অখিল গগৈ তেনেকেই চেষ্টা কৰিব মোৰ দৃঢ় বিশ্বাস আমি সময়লৈকে বাট চাম আৰু আমি এতিয়াও আহ্বান জনাইছোঁ অখিল গগৈক আমি এতিয়াও আহ্বান জনাইছোঁ তেওঁ সঁচাকৈয়ে যদি বিজেপিক তেওঁ প্ৰতিৰোধ কৰিব খুজিছে তেতিয়াহ'লে তেওঁ আমি ভাবিছোঁ যে তেওঁ এই এনেধৰণৰ কথাবিলাকৰ পৰা তেওঁ আঁতৰি আহক আৰু আঁতৰি আহি আমাৰ সঁচা অৰ্থত আমি সকলোৱে বাকী আনবিলাক বিৰোধী দলে আমি যেনেকৈ আমি বিৰোধী ঐক্যটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ অখিল গগৈ তেনেকেই চেষ্টা কৰিব মোৰ দৃঢ় বিশ্বাস